হেল্ল' দোস্ত, কি খবৰ? হেল্ল' ইণ্টাৰনেট আৰু মোৰ পৰিয়াল। ৰহস্যময় আনবক্সিঙত এইবাৰ আকৌ মই এটা বস্তু কিনিলোঁ নিজৰ কাৰণে। আৰু মই কৈছোঁ আগতে যে নিজে বস্তু কিনিম আৰু সেই বস্তুৰে ৰিভিউ মই দিম আৰু আপোনালোকক জনাম মানে শ্বেয়াৰ কৰিম মোৰ নলেজ যে ক'ৰ পৰা কেনেকৈ জেনুইন বস্তু আপুনি পাব পাৰে অনলাইন আৰু এক পইচা আপোনাৰ এনে নাযায়, গোটেই বস্তুখিনি আপোনাৰ ভেলু ফৰ মানি হ'ব। তো বলকচোন আজিৰ এই ৰহস্যময় আনবক্সিংটো ইয়াৰ ভিতৰত কি থাকিব পাৰে কমেণ্টত জনাওক আৰু পাই যাব পাৰে আপোনালোকেও এটা এনেকুৱাকৈ গিভএৱে মোৰ পৰা ফ্ৰী একদম। তো কমেণ্ট ছেকশ্যনত যাই পেলাই জনাওক এইটো কি হ'ব পাৰে। যদি মিলি যায় তেনেহ'লে পাই যাব পাৰে এনেকুৱা এটা গিভএৱে বহুতো সোনকালে। আৰু গোটেইবিলাক পৰিয়ালৰ আমাৰ 118জন আছে, তেওঁলোকক মই ধন্যবাদ জনাইছোঁ মোৰ ভিডিঅ' চাই আছে কাৰণে। ৰেগুলাৰ ভিডিঅ' মই দিব পৰা নাই কাৰণ মই চাকৰিও কৰোঁ, কৰ্মক্ষেত্ৰত মই থাকোঁ। চ' ক'ত কৰোঁ কি কৰোঁ সেইবিলাক পিছত জনাম, কিন্তু এতিয়া মই এইটো ৰহস্যময় আনবক্সিংটো খুলিব বিচাৰিছোঁ। ময়ো জানিব বিচাৰিছোঁ। মই জানো কিন্তু বহুত দিন হৈ গৈছে এইটো খোলা নাই, মই নিজে পাহৰি গৈছোঁ ইয়াতে কি আছে। চ' সেইকাৰণে নাম দিছোঁ মিষ্টেৰিয়াছ আনবক্সিং। তেন্তে বলকচোন আৰম্ভ কৰোঁ। চাইডেৰে দেখা পায় নেকি মিষ্টেৰিয়াছ। তো আমি এইখন হৈছে মোৰ চাকু, পুৰা কাটি পেলাই দিম একেবাৰে। আৰু এয়া কাটি পেলাই দিলোঁ, দেখিছে। আৰু এটা কথা কৈ থাকোঁতে, সদায় যেতিয়া আপোনালোকে কিনিব, ইলেক্ট্ৰনিক বস্তু কিনিব, তেনেহ'লে সদায় ভিডিঅ' বনাইহে আনবক্সিং কৰিব। নহ'লে যদি ভিতৰত বস্তুটো নাথাকে তেনেহ'লে প্ৰমাণ নাথাকিব নহয়। বহুতে জনা হৈছে আজিকালি, তথাপিও শ্বেয়াৰ কৰি দিছোঁ। আৰু ভিতৰত এনেকুৱা এখন কিবা দিছে, ৱাৰেণ্টি নিশ্চয় আছে। আকৌ বাৰে বাৰে কৈছোঁ, ৱাৰেণ্টি থাকিলে কাগজখন মানে ৰিচিপ্টখন লগত ৰাখিব, ৱাৰেণ্টি নাথাকিলে পেলাই দিব পাৰে, পুৰিও পেলাব পাৰে। ঠিক আছে, এইটো চাইছোঁ ছাইডত, এইটো মেইন আমাৰ আছে, ইয়াকো খুলি লৈছোঁ। গোটেইখিনি খোলাৰ পিছত আকৌ এটা বক্স। তো ৱাৰেণ্টি কাৰ্ড আছে ইয়াতে, ৱাৰেণ্টি কাৰ্ড আছে ইনচাইড দ্য বক্স। অ'কে, তো কি বস্তু চাই লওঁ বাৰু আমি। তো য়েছ, যিজনে কৈছিল মই নেটৱৰ্কিং আৰু আমি লাইনৰ লগত জড়িত যিহেতু, ইয়াত আপোনালোকে দেখিবই। তো এইটো হৈছে এটা খুব হাই স্পীড ইণ্টাৰনেটৰ কাৰণে মই ৰাউটাৰত লগাব মানে কেট 6 কেটেগৰী 6 যিটো UTP কেবল থাকে, সেইটো অৰ্ডাৰ কৰি আনিছোঁ। আৰু ইয়াতে কোম্পানীটোৰ নাম লিখা আছে টেকএক্স। এই যে মই কোম্পানীবিলাকৰ নাম ভিডিঅ'বিলাকত কৈ আছোঁ, আগৰ ভিডিঅ'টো দিছোঁ, লেপলজিক দিছোঁ, লেপ কেয়াৰ দিছোঁ, মাই লেপ দিছোঁ, এনেকৈ টেকএক্স। তো টেকএক্সৰ বস্তু বহুত আনিছোঁ মই আগতে, তেওঁলোকৰ ৱায়াৰো মোৰ তাত লাগি আছে। পিছত মই ষ্টুডিঅ'টোত মোৰ যিটো ৰুম আছে তাত যেনেকৈ মই আছে সেইবিলাক বস্তু দেখুৱাম। কিন্তু তেওঁলোকৰ জুম কৰিছোঁ এনেকৈ অকণমান ফ'কাচিং, তেওঁলোকৰ যিবিলাক কানেক্টিভিটি চাওক কি সুন্দৰ ষ্টাৰ্ডি হয় বস্তু, একদম মানে আপোনাৰ কোনো ধৰণৰ লেগ নাপায়, কোনো ধৰণৰ নাপায়, একদম বঢ়িয়া। ঘৰতো কৰিব পাৰি RJ45 আনি, কিন্তু তাৰ যিটো হ'ব আপোনাৰ ইনবিল্ড যিটো থাকে তাৰ মজাটোৱে বেলেগ হয়। আৰু যিহেতু কেট 6 আছে, কেটেগৰী 6 তো এইবিলাক ক'ত লগাব, য'ত আপোনাৰ ৰাউটাৰৰ পৰা ডাইৰেক্ট আপুনি ডেস্কটপত কানেকশ্যন বিচাৰিছে বা ৰাউটাৰ টু ৰাউটাৰ আপুনি কানেকশ্যন বিচাৰিছে, তেনেহ'লে এটা ক্ৰছ কেবল হয়, ছেম ডিভাইচ হ'লে ক্ৰছ কেবল হয়, ৰাউটাৰ টু ৰাউটাৰ ছেম ডিভাইচ ক্ৰছ কেবল। তো এটা ক্ৰছ কেবল হয়। তো তাক আমি ক'ত লগাম, ৰাউটাৰ টু ৰাউটাৰ লগাব পাৰোঁ আৰু আমি বেচিকেলি ৰাউটাৰ টু এক্সেছ পইণ্টতো আমি লগাব পাৰোঁ। তো ইয়াৰ বিষয়ে আৰু খোলাৰ মই প্ৰয়োজন বৰ্তমান কৰা নাই, জানেই আৰু এইটো এটা কেটেগৰী 6। খালি কৈছোঁ যে কোন কোম্পানীৰ পৰা আনিব, আৰু বহুত লম্বা হয় কাৰণ মই যিটো এক্সেছ পইণ্ট আছে, মোৰ এক্সেছ পইণ্টটো বহুত দূৰত আছে। তো তাক ৰাউটাৰৰ পৰা এক্সেছ পইণ্টলৈকে যাবৰ কাৰণে এইখিনি তার লাগিব, মোটামুটি ইয়াতে 5 মিটাৰমান আছে। তো 5 মিটাৰ মানে 4 মিটাৰমান আছে। তো ভিডিঅ'টো এইটোৱে আছিলে, কেটেগৰী 6 আমাৰ বহুতে লেণ্ড কেবল বুলি কয়, লেণ্ড কেবল একচুৱেলি নহয়, এইটো UTP কেবল, আনটুষ্টেড UTP আনটুষ্টেড পেয়াৰিং কেবল, নেটৱৰ্ক কেবল। চ' লেন কেনেকৈ লোকেল এৰিয়া নেটৱৰ্কত লগোৱাৰ কাৰণে কয়, কিন্তু আচলতে এইটো এটা নেটৱৰ্ক কেবলহে হয়। তো ইয়াকে কয়। ভিডিঅ'টো সামৰণি মাৰিছোঁ। ভিডিঅ'টো ভাল পায় যদি মোৰ নেটৱৰ্কৰো বহুত বস্তু দিয়া যায় থাকে ভিডিঅ'ত, আছে আগৰে ছাবনেটিং বা প্লেনিং, যেতিয়া মই প্ৰথম ভিডিঅ' বনাই চেনেলটো খুলিছিলোঁ, চাই চাব পাৰে। আৰু নতুনকৈ মই দিম, বেছিভাগ আনবক্সিঙে কৰি আছোঁ এতিয়া। চ' এইটো
এক্স এইটো কোম্পানী টেক এক্স ইয়াতে আপুনি গুগলত গুগলিং বুলি কয় গুগলিং চাৰ্চিং কৰি চাব পাৰে এয়া 4 মিটাৰ মই ঠিকে কৈছোঁ 4 মিটাৰ আছে তো ইয়াৰ লগে লগে ভিডিঅ'টো সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে তেনে ভিডিঅ' লাইক কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক বহুতেতো গম পোৱা নাই যে এইটো কি বস্তু এইটো একচুৱেলি যোনবিলাক একদমেই গম পোৱা নাই কি খুলিলে কি কৰিলে কৈছোঁ যে আমি যেনেকৈ ৰাউটাৰটো জানে ৰাউটাৰ মানে আমি নেটৱৰ্কৰ যিবিলাক ছিষ্টেম যিবিলাকে মানে আমি নেটৱৰ্ক ইকুইপমেণ্ট বুলি কৈছোঁ ব্ৰডকাষ্ট কৰে এইবিলাক ব্ৰডকাষ্ট টেকনিকেল নাম মই নকওঁ যে সেই তাতে ইয়াৰ মাজেৰে আমাৰ যিবিলাক অপটিকেল ছিগনেল হওক বা নেটৱৰ্কৰ ছিগনেল হওক অপটিকেল ছিগনেল ইয়াৰ মাজেদি আমাৰ নেটৱৰ্কৰ ছিগনেলবিলাক ইয়াতে ইয়াৰ মাজেৰে অহা যোৱা কৰে তো আচৰিত কথা হয়নে আমি যিবিলাক সদায় চিনেমা চাওঁ কিবা চাওঁ ইউটিউবত কিবা কৰোঁ চব যিমান আছে পৃথিৱীত চব এনেকৈ RJ45 লাগি আছে তো সেইটোৱে অকণ বুজাই দিলোঁ যিমান ডাটা চেণ্টাৰ আছে কি আছে তো ইয়াকে কয় আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ জয় হিন্দ জয় অসম বন্দে মাতৰম চাই থাকক বিপ্লৱ টেক টিপছ